নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ। ইউজিত নামভৰ্তিৰ বাবে ইতিমধ্যে সমৰ্থ পৰ্টেল খুলি দিয়া হৈছে। ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সন্দৰ্ভতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সমৰ্থ পৰ্টেলত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সন্দৰ্ভত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে গুগলত চাৰ্চ কৰি দিব সমৰ্থ পৰ্টেল আছাম। তাৰপিছত এনেদৰে পেজখন খোল খাব। তাৰপিছত আপোনালোকে 3 ডটত ক্লিক কৰিব, গৈ পেলাই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছতেই আপোনালোকে আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, ইমেইল এড্ৰেছ গোটেইখিনি ইয়াতে এণ্টাৰ কৰাৰ পিছত আপোনালোকে পাছৱৰ্ড এটা দিব। এইখিনি হোৱাৰ পিছত আপোনালোকে কেপচা এটা দিব লাগিব। কেপচাটো দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বুলি থকা যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকৰ ইমেইল আৰু ফোন নম্বৰত এটাকৈ OTP যাব আৰু দুটা OTP আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এটা কথা কৈ দিব খুজিছোঁ, যদি আপোনালোকে কেফেৰ পৰা কৰিছে বা অন্য কাৰোবাৰ পৰা অনলাইন কৰিছে, তথাপিও কিন্তু আপোনালোকে নিজৰ ইমেইল ID আৰু যিটো ফোন নম্বৰ সেইটো নিজৰ ব্যৱহাৰ কৰিব, কাৰণ পৰৱৰ্তী সময়ত আপোনালোকক এই দুটাই আপোনালোকক প্ৰয়োজন হ'ব। সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত স্ক্ৰীনখন এনেকৈ দেখুৱাব। তাৰপিছত আপোনালোকে এটি ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰি পেলাই আপোনালোকে পুনৰ লগ ইন কৰি চাব পাৰে। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ক্লিক কৰিব পাৰে, নতুবা ইমেইল IDটো ইয়াতে এণ্টাৰ কৰি পেলাই আপোনালোকে যিটো পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো দি পেলাই আপোনালোকে পুনৰ লগ ইন কৰি চাব পাৰে। আৰু লগ ইন কৰাৰ যিটো পৰৱৰ্তী প্ৰক্ৰিয়া এতিয়ালৈকে খুলি দিয়া নাই। আৰু যেতিয়ালৈকে আপোনালোকৰ ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে এনেকৈ থাকিব। ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকে ইয়াত যিসমূহ নথিপত্ৰ হওক সেইসমূহ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। লগ ইন হোৱাৰ পিছত আপোনালোকৰ স্ক্ৰীনখন এনেকুৱাকৈ দেখুৱাব। আৰু ইয়াত আপোনালোকে একো কৰিব নালাগে, যিহেতু এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। আপোনালোকে মাৰ্কশ্বিট কেনেকৈ আপলোড কৰিব এইসমূহ অপশ্যন এতিয়ালৈকে অহাই নাই। পৰৱৰ্তী সময়ত আপোনালোকে যেতিয়া নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া আপোনালোকে প্ৰচেছসমূহ ইয়াতে সম্পন্ন কৰিব পাৰিব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকে কটনত নামভৰ্তি কৰিব বিচাৰে তেন্তে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। ধন্যবাদ।